অধিবেশনৰ আৰম্ভণিতে বিৰোধীয়ে কিন্তু উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। এই মুহূৰ্তত আমি খবৰ জনাইছো আপোনালোকক বাজেট অধিবেশনৰ যেহেতুকে আজি প্ৰথমটো দিন আৰু এই আৰম্ভণিতে কিন্তু দেখিবলৈ পোৱা গৈছে বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই মুহূৰ্তত আমি ফুল স্ক্ৰীনৰ জৰিয়তে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো। ইতিমধ্যে আমি গুৰুত্বপূৰ্ণ খবৰ জনাইছো যে বাজেট অধিবেশনৰ প্ৰথমটো দিনতে কিন্তু আৰম্ভণিতে দেখিবলৈ পোৱা গৈছে বিৰোধীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। হাতে হাতে বেনাৰ ফেস্টুন লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিৰোধীয়ে। এই মুহূৰ্তত আমি জনাইছো খবৰ হাতে হাতে বেনাৰ ফেস্টুন লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিৰোধীয়ে। প্ৰতিবাদৰ বাবে 1 মিনিট 20 ছেকেণ্ডতে ভাষণ সামৰিলে ৰাজ্যপালে। এই মুহূৰ্তত আমি খবৰ জনাইছো আপোনালোকক বিৰোধীৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে বিধানসভাৰ মজিয়া। বিধানসভাত বাজেট অধিবেশনৰ আৰম্ভণিতে বিৰোধীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ জনাইছো হাতে হাতে বেনাৰ ফেস্টুন লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিৰোধীয়ে। দৰ্শক আমি আপোনালোকক দেখুৱাইছো প্ৰতিবাদৰ বাবে 1 মিনিট 20 ছেকেণ্ডতে ভাষণ সামৰিবলগীয়া হৈছে ৰাজ্যপালে। আমি জনাইছো খবৰ ৰাজ্যপালৰ ভাষণৰ মাজতে স্লোগানেৰে সদন উত্তাল কৰে বিৰোধীয়ে। প্ৰথমতে আমি কিছু দৃশ্যাংশ দেখুৱাবলগীয়া চেষ্টা কৰিম। শীতকালীন অধিবেশন কিয় নহল এই প্ৰশ্নৰে এতিয়া কিন্তু উত্তাল হৈ পৰিছে বিৰোধীয়ে। এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে, প্ৰশ্ন কৰিছে সদনৰ মজিয়াত। এতিয়া প্ৰশ্ন কৰিছে ৰাজ্যপালৰ ভাষণ প্ৰদানত কাৰ্যত বাধা প্ৰদান বিৰোধীৰ। এই মুহূৰ্তত আমি জনাইছো খবৰ কংগ্ৰেছৰ নেতৃত্বত হোৱা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। কংগ্ৰেছৰ নেতৃত্বত হোৱা প্ৰতিবাদৰ বাবে বিধানসভা স্থগিত ৰাখিবলগীয়া হৈছে। প্ৰথমতে আমি ফুল এম্বিয়েন্সৰ জৰিয়তে কিছু দৃশ্যাংশ দেখুৱাই ল'বলৈ চেষ্টা কৰিম। কিন্তু যেহেতু রাহুল গান্ধীর উপর এনেধরণের অবাঞ্ছিত কেস জাপি দিছে, ভূপেন বরা চৰকাৰখনৰ একেলগে বহি চাহ খোৱাৰ পৰিৱেশ নাই। সেইকাৰণে আমি চাহ অনুষ্ঠানটো আজি আমি অসমৰ আচল ছবিখন লাগি ধৰে। কিন্তু দেখা গ'ল যে আইন শৃংখলা পৰিস্থিতি একেবাৰে শোচনীয় ৰূপ ধাৰণ কৰিছে। ৰাজ্যপালৰ ভাষণত সেই কথাবিলাক নাথাকি গতিশীলতাৰ কথা কৈছে। আজি আপোনালোকে নিশ্চয় দেখিছে যে অসমৰ পুলিচৰ এটা আভিজাত্য আছিল। সেই আভিজাত্য আজি গৃহমন্ত্ৰী ডাঙৰীয়াই একেবাৰে নাইকিয়া কৰি দিছে বুলি আমি ক'ব বিচাৰিছোঁ। কাৰণ সুপ্ৰিম কোৰ্টৰ এটা ৰায় আছে যে কোনোবা এটা কেছত এৰেষ্ট কৰিব নকৰিব সেই কথাটো আয়োগে ক'ব, যিজনে ইনভেষ্টিগেশ্যন কৰে সেইজনে ক'ব। কিন্তু মাননীয় মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী ডাঙৰীয়াই কয় যে কোনদিনা এৰেষ্ট কৰিব কোনদিনা নকৰিব। যদি কোনোবাই ক্ৰাইম কৰিছে এৰেষ্ট কৰিব লাগে, আকৌ কোনদিনা নকৰিব আপোনাৰ লোকসভা নিৰ্বাচনৰ পিছত, এই কথাবিলাক আইন হাতত তুলি লৈছে। অসমৰ আমাৰ এটা পুলিচৰ আভিজাত্য আছিল আৰক্ষী, তাৰ 99.9% আৰক্ষী এতিয়াও আমাৰ নিয়মত আমাৰ চলে। আমাৰ চৰকাৰ আছিল, আমি যদি কেতিয়াবা অনিয়মৰ কথা কওঁ আমাৰ আৰক্ষীয়ে কেতিয়াও নামানে। আজি 0.1%ৰ লগত লৈ আৰক্ষীক আপোনাৰ ব্যৱহাৰ কৰি যিদৰে ৰাহুল গান্ধীৰ ওপৰত অন্যায়ভাৱে কেছ জাপি দিছে, যিদৰে ভূপেন বৰা ডাঙৰীয়াক আক্ৰমণকাৰী এতিয়াও আপোনাৰ মুক্তভাৱে ঘূৰি ফুৰিছে, তেওঁক আপোনাক আটক কৰা নাই, এই কথা বতৰাবিলাকে আজি আপোনাৰ আইন শৃংখলা পৰিস্থিতিটো শোচনীয় হৈছে। সেই কথাবিলাকেই আপোনাৰ যি প্ৰতিপন্ন কৰিছে। আজি আপোনালোকে দেখিছে যে এনেধৰণৰ কেছ দিছে যে আমাৰ যিটো আমি ন্যায় যাত্ৰা কৰিছোঁ, সেই ন্যায় যাত্ৰাত বোলে মানুহ মৰিলে যিটো ধাৰা আহে সেই ধাৰাটো তাত সন্নিৱিষ্ট কৰি নন বেনেবল দিছে। গতিকে এনেদৰে আপোনাৰ বিভিন্ন ধৰণে মনে সজা উদ্দেশ্য প্ৰণোদিত ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত ধাৰা জাপি দি যিদৰে অন্যায় কৰিছে, সেই অন্যায়ৰ বিৰুদ্ধে আজি যিখিনি ছবি দাঙি ধৰিব লাগিছিল আজি ৰাজ্যপালৰ ভাষণত সেই ছবি দাঙি ধৰা নাই। আৰু সেয়েহে আমাৰ লিডাৰ অফ দ্য অপজিশ্যনে কোৱাৰ দৰে আমি সদন কক্ষ ত্যাগ কৰিছোঁ আৰু ৰাইজৰ পক্ষত থাকি ৰাইজৰ যিবিলাক স্বাৰ্থ আছে সেই স্বাৰ্থ পূৰণৰ কাৰণে আমাৰ বিৰুদ্ধে। আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছো যে বাজেট অধিবেশনৰ আৰম্ভণিতে কিন্তু কেনা লাগিছে। কিহৰ বাবে কৈছো আমি আপোনালোকক এই কথা, বিধানসভাত বাজেট অধিবেশনৰ আৰম্ভণিতে বিৰোধীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। হাতে হাতে বেনাৰ ফেস্টুন লৈ তেওঁলোকে ওলাই আহিছে। 45 মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰিছে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। ইতিমধ্যে সদন স্থগিত ৰখাৰ ঘোষণা কৰিছে। এই মুহূৰ্তত আমি ডাঙৰ খবৰ জনাইছো যে বিধানসভাৰ বাজেট অধিবেশনৰ আৰম্ভণিতে বিৰোধীয়ে এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকে
আৰু বিধানসভাৰ মাছমজিয়া তেওঁলোকে বিধানসভাৰ মজিয়া কপাই তোলা পৰিলক্ষিত হৈছে হাতে হাতে বেনাৰ ফেষ্টুন লৈ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে প্ৰতিবাদৰ বাবে 1 মিনিট 20 ছেকেণ্ডতে ভাষণ সামৰিবলগীয়া হৈছে ৰাজ্যপালে আমি জনাইছো খবৰ যেতুকে ইতিমধ্যে আমি আপোনালোকক জনাইছো ভূপেন বৰাক আক্ৰমণৰ লৈও কিন্তু প্ৰতিবাদ সাব্যস্ত কৰিছে বিৰোধীয়ে ভূপেন বৰাক যি আক্ৰমণ কৰা হৈছিল ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়ত আচলতে যেনে ধৰণৰ যি পৰিৱেশৰ সৃষ্টি হৈছিল তাৰ পিছতে কিন্তু ক'ব লাগিব বিৰোধীয়ে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছিল ভূপেন বৰাক আক্ৰমণ কৰাৰ সন্দৰ্ভত কিন্তু তেওঁলোকে প্ৰশ্ন কৰিছিল আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এতিয়া প্ৰতিবাদ কৰিছে বিৰোধীয়ে ৰাজ্যপালৰ ভাষণৰ মাজতে বিৰোধীৰ সদন ত্যাগ বুলি ক'ব লাগিব ভাষণ আধাতে সামৰিবলগীয়া হৈছে ৰাজ্যপালে আৰু কিছু মন্তব্য আছে আমাৰ মাজত হেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো কমিটিয়ে 2020 চনৰ ফেব্ৰুৱাৰী মাহত সেই সময়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰতিবেদন দাখিল কৰিছিল তেওঁলোকে কৈছিল জাতি মাটি ভেটি ৰক্ষা কৰিব 2016 চনত সেই অনুসৰি যিখন অমিত শ্বাহ ডাঙৰীয়াই যিখিনি কথা ক'লে সংসদত যে ৰাজীৱ গান্ধী ডাঙৰীয়া সাহস হোৱা নাই আমি অসম চুক্তি ৰূপায়ণ কৰিম আজিলৈকে অসম চুক্তিৰ প্ৰতি ন্যায় কৰা নাই অন্যায় কৰি আছে ঠিক তেনেকৈ 6 জনগোষ্ঠীক 2016 চনৰ নিৰ্বাচনৰ এমাহৰ পিছতে জনজাতিকৰণ কৰিম বুলি কৈছিল আজিলৈকে তেওঁলোকক অন্যায় কৰি থকা হৈছে দামিনী প্ৰজা আপোনালোকে জানে যোৱা বছৰৰ মাৰ্চ মাহত এগৰাকী আদিবাসী কিশোৰীক এজন বিজেপি নেতাই ধৰ্ষণ কৰি হত্যা কৰিলে তাৰ পিছত তেওঁৰ মাকে আত্মহত্যা কৰিলে আজিলৈকে আৰক্ষীয়ে যিজন অভিযুক্ত তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাই আমি এই সদনৰ পৰা তেওঁৰ প্ৰতি ন্যায় বিচাৰিছোঁ আমাৰ যিমান বানপানী ক্ষতিগ্ৰস্ত বা অন্যান্য ভূমিহীন বসুন্ধৰাৰ নামত ভূমিহীনৰ তালিকা লোৱা হৈছে কিন্তু তেওঁলোকক কোনো ভূমিৰ অধিকাৰ দিয়া হোৱা নাই গোৱালপাৰা আৰু অন্য কেতবোৰ জিলাত সংখ্যালঘুসকলৰ যি প্ৰস্তাৱ সেইখিনি সমলাঞ্চে নাকচ কৰি দিয়া হৈছে ঠিক তেনেকৈ অসমৰ নিবনুৱাসকলক প্ৰতি বছৰে 5 লাখকৈ চাকৰি দিম বুলি 16 চনত প্ৰতিশ্ৰুতি দিয়াৰ পিছত আজি 7 বছৰ পিছতো 1 লাখ চাকৰি সম্পূৰ্ণ কৰিব পৰা নাই অসমৰ যুৱকসকলৰ প্ৰতি যি অন্যায় কৰা হৈছে এই অন্যায়ৰ আমি প্ৰতিবাদ কৰিছোঁ আৰু গভৰ্ণৰ ভাষণত কোনো ধৰণৰ অসমৰ ন্যায়ৰ কথাই নাই তেখেতে অসমৰ ৰাইজৰ অনুভূতিখিনি বিধানসভাত আহিব লাগে অকল ঋণ লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি 11,700 টকাৰ বিভিন্ন ফাউণ্ডেশ্যন কৰিছে এইখিনি কিমান আমাৰ অসমক প্লান দিছে নে আমাৰ অসমৰ ৰাইজৰ টুইট কৰিলে অসম আৰক্ষী দৃষ্টিগোচৰ কৰিলে আমি বিভিন্ন সময়ত মুখ্য সচিবক সাক্ষাৎ কৰিলোঁ ডিজিপিক সাক্ষাৎ কৰিলোঁ তাৰপিছত অসম আৰক্ষী ডিজিপিয়ে কোনো ধৰণৰ ঘটনা হোৱা নাই কিন্তু ইয়াৰ স্পষ্ট প্ৰমাণ আছে প্ৰথম দিনাৰ পৰাই অসম আৰক্ষীয়ে শাসক পক্ষৰ সহায় কৰিবলৈ যেনেধৰণে কৰিলে ই অসম আৰক্ষীৰ তাক কালিমা সানি যিখন অধিৱেশন তাত ৰাজ্যপালৰ অভিভাষণ থাকে কিন্তু আজি দেখা পালোঁ ৰাজ্যপাল ডাঙৰীয়াই ভাষণ দিবলৈ আৰম্ভ কৰিলে আৰু আমাক তাৰ প্ৰতিলিপি দিয়া নাই প্ৰথম কথা দ্বিতীয় কথা তেখেতৰ গতিশীলতাৰ কথা কৈছে এটা প্ৰথমে আমি